নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বহুত দিনৰ পাছত আকৌ পুনৰ উভতি আহিছোঁ ইউটিউব চেনেলটোলৈ এটা ভিডিঅ' আগবঢ়াম বুলি। গতিকে বহুতে খবৰ কৰি আছে যে ৰিজাল্ট কেতিয়া দিব, লগতে তেওঁলোকৰ মনত এটা আশংকা চলি আছে আকৌ নতুনকৈ পোষ্ট ওলাবনে বা কেতিয়া পোষ্ট ওলাব, সেইখিনি সবিশেষ আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এই চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ সোনকালে পায়। গতিকে আহক ভিডিঅ'টো আগবাঢ়ো। বন্ধুসকল, অল ইণ্ডিয়াৰ ৰিজাল্ট কেতিয়া দিব, যি 421টা পোষ্ট আছিলে, যিহেতু ৰিজাল্ট যোৱা বছৰ তুলনাত ক'বলৈ গ'লে যোৱাবাৰ যি 187 পোষ্ট ওলাইছিলে তাতে ৰিজাল্ট দিয়া টাইমটো আপোনাৰ 3 মাহ লাগি গৈছিলে। কিন্তু এই বছৰ যিটো এক্সাম হ'ল 421টা এক্সামৰ কাৰণে আপোনালোকে ইমানখিনি সময় নলয়, যিহেতু পোষ্ট ওলোৱাৰ সময় হ'ল। মিনিমাম 1.5 বছৰ হ'বলৈ হ'ল এতিয়ালৈকে, কিন্তু তেনে এক্সাম নহৈছিলে, যিহেতু পোষ্ট ওলোৱাই 1.5 বছৰ হ'ল। তেতিয়া যিহেতু তেওঁলোকে সোনকাল কৰিব জনাত, গতিকে ইলেকশ্যনৰ আগত হয়তো আপোনালোকৰ ৰিজাল্ট মুকলি হৈ যাব। সেইটো কোনো মানে নিশ্চয়তা আছে যে এইটো ইলেকশ্যনৰ আগতে আপোনালোকে ৰিজাল্টটো দিব, আৰু যদিও নিদিয়ে তেতিয়াহ'লে তো কি হয় নাজানো, কিন্তু ইলেকশ্যনৰ আগত দিব লাগে আমাৰ মতে, যিহেতু তেওঁলোকে আৰু পোষ্ট উলিওৱাৰ কথা আছে, যিহেতু পোষ্ট ওলাবই। তাৰো কাৰণ আছে, কি কাৰণ আছে মই আপোনালোকক জনাই দিম। যিহেতু এবছৰ পাৰ হৈ গ'ল, বহুতখিনি পোষ্ট খালী হৈছে, মানুহ ৰিটায়াৰমেণ্ট হৈছে, লগতে অইল ইণ্ডিয়া লিমিটেড মহাৰত্ন হোৱাৰ পাছৰ পৰা তেওঁলোকে বহুতো প্ৰজেক্ট নতুনকৈ হাতত লৈছে, যিহেতু য'ত নেকি এমপ্লয়মেণ্টৰ প্ৰয়োজন হ'ব, এমপ্লয়খিনিৰ প্ৰয়োজন হ'ব। গতিকে সেইখিনিৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিবই লাগিব, সেইখিনি পোষ্ট উলিয়াব লাগিব। তেনেধৰণৰ বহুতখিনি পোষ্ট ওলাব বুলি শুনি আছোঁ। কমচে কম আপোনালোকৰ 500 মানৰ পোষ্ট মানে তেওঁলোকে ৰিলিজ কৰিব বুলি শুনি আছোঁ। গতিকে সেইটো কৰিবই, কোনো কথা নাই, তেওঁলোকৰ ফালৰ পৰা এইটো জনা গৈছে। গতিকে যেতিয়া আহে তেতিয়া মই আপোনালোকক এইটো চেনেলত আপডেট দি দিম তেওঁলোকৰ পোষ্ট যেতিয়া আহিব। আৰু যোৱাবাৰ এনেকুৱা হৈছিলে 187টা ৰিজাল্ট নিদিয়াৰ আগতে 421টা পোষ্টৰ নটিফিকেশ্যন ওলাই গৈছিলে। তেনেকুৱা হ'লেইটো ভালেই, আমি বিচাৰোঁ, সেইটো হোৱাটোৱে বিচাৰোঁ, যাতে ৰিজাল্ট নিদিয়াৰ আগতে নতুনকৈ পুনৰ এডভাৰটাইজমেণ্ট ওলাই যাওক, ভেকেঞ্চিৰ বাবে লভ হৈ পঢ়িবলৈ বাবে সুবিধা হ'ব। গতিকে তেনেকুৱা কথা, যদিও ৰিজাল্ট নিদিয়াৰ আগতে নোলায়, কিন্তু ৰিজাল্ট দিয়াৰ পিছত তেওঁলোকে নটিফিকেশ্যন উলিয়াবই। গতিকে পঢ়ি থকাটো চাগে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এতিয়া বৰ্তমান যিসকল ল'ৰা নেকি সপোন আছে অইল ইণ্ডিয়া লিমিটেডৰ, তেওঁলোকৰ বাবে পঢ়ি থকাটো বিশেষ ইম্পৰ্টেণ্ট হৈ পৰিব। গতিকে ৰিজাল্টৰ কাট অফৰ ওপৰততো ক'বলৈ কি ক'ম, যেতিয়াবা মহাৰত্ন হ'ল অইল ইণ্ডিয়া লিমিটেড, তেতিয়াবা কুৱেশ্যনো মহাৰত্ন ছিষ্টেমত দিবলৈ ল'লে, ইমান হাৰ্ড কুৱেশ্যন। ডিজেল মেকানিকৰ কথা কৈছোঁ দেই, মই যিহেতু ডিজেল মেকানিকৰ। গতিকে তেনেকুৱাই হ'ব। কাট অফ ঠিক মই তেনেকৈ ভিডিঅ' বনাই থৈছোঁ আগতে, আপোনালোকে যদি চোৱা নাই ভিডিঅ'ত গৈ চাব পাৰিব। কাট অফৰ ওপৰত মই ভিডিঅ' দিয়া আছে, ইয়াৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে মোৰ চেনেলত চেক কৰি চাব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব।